আমি বৰদলনি কেন্দ্ৰীয় যুৱ মঞ্চৰ তৰফৰ পৰা বিগত বৰ্ষবিলাকত আমি প্ৰায়ে আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলক আমি সম্বৰ্ধনা জনাই আহিছোঁ যাতে তেখেতলোকৰ যি জ্ঞান বিলাই গ'ল এই সমাজখনলৈ তাৰ যাতে এটা পোহৰ সকলোৱে পায় সেই উদ্দেশ্যলৈ আমি প্ৰতি বৰ্ষতে এটা কাৰ্যসূচী এনে লৈছিলোঁ। যোৱা বৰ্ষত আমি ল'ব নোৱাৰিলোঁ যিহেতু কোভিডৰ মহামাৰীৰ কাৰণে। এই বৰ্ষ আমি চিন্তা কৰিলোঁ যে যিহেতু কোভিডৰ মহামাৰী এতিয়াও অব্যাহত আছে, গতিকে আমি এইসকল ব্যক্তিক আমি তালৈ লৈ যাবলৈও অসুবিধা, সেইকাৰণে আমি আনুষ্ঠানিকতা তাত নকৰি আমি তেখেতলোকৰ গৃহলৈ আহি তেখেতলোকক গৃহত আমি চৰণ চুই এটা সেৱা কৰাৰ লগতে আমি তেখেতলোকক আমাৰ অকণমান মৰম যাতে আমি দিব পাৰোঁ, শেষ মুহূৰ্তত যাতে আমাৰ অকণমান মৰম তেখেতলোকক শ্ৰদ্ধা তেখেতলোকক যাচিব পাৰোঁ, সেই উদ্দেশ্য আগত ৰাখি আমি এনেধৰণৰ কাৰ্যসূচী হাতত লৈছোঁ। যিসকল ছাত্ৰই হওক ছাত্ৰ বুলিয়েই হওক বা এই সংগঠনৰ উপদেষ্টা সদস্য সভাপতি সকলোকে মোৰ গৃহত এখোজ পদধূলা দিয়াৰ কাৰণে প্ৰথমে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আজি তেখেতৰ মোৰ যি স্বামীজনে তেখেতৰ মানে চাকৰি জীৱনত যিসকলৰ কাৰণে তেওঁ পুৰুষাৰ্থ কৰি গ'ল অকপতে, সেইসকলক দেখা পাই তেওঁ সুখী হ'ব পাৰিলেহেঁতেন, কিন্তু স্বাস্থ্যই আজি তেখেতক সেইটো কাম নকৰিলে। আৰু গোটেই জীৱনটো এনেধৰণে মিটিং গাই বা সকলোকে কিবা এটা আশ্বাস দি সান্তনা দি সেইদৰে কটালে, কিন্তু শেষ মুহূৰ্তত এতিয়া তেওঁ বিস্মৃতিৰ কাৰণে একো এষাৰ ক'ব নোৱাৰিলে, সেইবাবে মই দুঃখিত। আৰু শিক্ষকতা জীৱনটো ময়ো এগৰাকী শিক্ষয়িত্ৰী আছিলোঁ বাৰু। শিক্ষকতা জীৱনটো মানুহৰ বহুত ডাঙৰ মহৎ উদ্দেশ্য থাকে আৰু অহোপুৰুষাৰ্থ চেষ্টা থাকে, আৰু এটাই চিন্তা থাকে যে কেনেকৈ মই পঢ়ুৱা ল'ৰাকেইটা ভাল কৰোঁ বা আগত যশমান লৈ সমাজত থিয় দিব পাৰে সেইটো কৰোঁ, আৰু এই শিক্ষকৰ নাম যাতে সিহঁতে ৰাখিব পাৰে সেইটো চিন্তা কৰোঁ।